আজিৰ এই ভিডিঅ'টোত এডিআৰই গ্ৰেড 4 এক্সামৰ কাৰণে কেইটামান অতি দৰকাৰী মেথছৰ কুৱেশ্যন মই লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেন্তে দেৰি নকৰি আমি কুৱেশ্যন কেইটা ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো কি দিয়া আছে ইয়াতে? প্ৰথম প্ৰশ্নটো দিয়া আছে কিউবিক ৰুটত দিয়া আছে 4 সমস্ত 125 ভাগৰ 12 সমান কিমান হ'ব? এইটো 3 লিখা আছে ইয়াতে, মানে কি ইয়াতে 3 আছে মানে কিউবিক ৰুট 4 সমস্ত 125 ভাগৰ 12। এইটো মিশ্ৰ ভগ্নাংশ। ইয়াক আমি কি কৰিব লাগিব? অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব প্ৰথমতে। ইয়াতে কি আছে? 3 আছে মানে কিউবিক ৰুট। ইয়াতে 4 সমস্ত, তলত কি আছে 125 আৰু ওপৰত আছে 12। ইয়াক আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিলে কি কৰিব লাগিব? এই 125 আৰু 4 পূৰণ হ'ব আৰু লগত কি হ'ব? 12 যোগ দিব লাগিব। গতিকে ইয়াতে 125 আৰু 4 পূৰণ দিলে কিমান পাম আমি? 500 আৰু 500 লগত যদি 12 যোগ হয় কিমান হয়? 512 আৰু তলত কি থাকিব? 125। এতিয়া কিউবিক ৰুটৰ ভিতৰত কি থাকিল? ওপৰত 512 আৰু তলত থাকিল 125। ইয়াতে আমি কেনেকৈ ওলালো 512? 125 আৰু 4 ইয়াতে পূৰণ হৈছে, পূৰণ হৈ 12 যোগ হৈছে। এইটো মিশ্ৰ ভগ্নাংশৰ পৰা কি হৈছে? অপ্ৰকৃত ভগ্নাংশত আমি লৈ গৈছো। আপোনালোকে এটা কথা মনত ৰাখিব, ৰুট অভাৰ ইয়াতে যদি x থাকে ইয়াক আমি কি বুলি লিখিব পাৰো? x টু দি পাৱাৰ 1/2। ইয়াতে 2টো লিখা নাথাকে। যদি স্কয়াৰ ৰুট হয় তেন্তে বৰ্গমূল স্কয়াৰ ৰুট হলে ইয়াতে 2টো লিখা নাথাকে, উজ্জ থাকে, গতিকে x টু দি পাৱাৰ 1/2 লিখিব পাৰো। ইয়াতে যদি 3 থাকে আমি কি লিখিব পাৰো? x টু দি পাৱাৰ 1/3। যদি 4 থাকে x টু দি পাৱাৰ কি হ'ব? 1/4। ইয়াতে 3 আছে, গতিকে আমি ইয়াক কি লিখিম? ইয়াত 512 ইয়াতে আছে, 125 আছে, ইয়াতে হল 1/3 লিখিব পাৰো। এতিয়া 512 আমি ইয়াক কি লিখিম? প্ৰথমতে ইয়াতে 3 ৰাখিছো আমি প্ৰথমতে। 512 মানে কি? 3টা 8 পূৰণ কৰিলে 512 ওলাই। 8 × 8 × 8 সমান কিমান হয়? 512। গতিকে ইয়াক আমি কি লিখিব পাৰো? 8 কিউব। আৰু 125ক আমি কি লিখিব পাৰো? 5 × 5 × 5। 125 মানে হৈছে 3টা 5 পূৰণ কৰিব লাগিব, গতিকে 5 কিউব। আৰু ইয়াতে 3 আছে, কিউবিক ৰুট আছে। এইটো এতিয়া কি কৰিব পাৰো? আমি যদি ৰুট অভাৰ উঠাই দিওঁ তেনেহলে কি হ'ব? 8 কিউব বাই 5 কিউব হোল টু দি পাৱাৰ কি আহি যাব? 1/3 আহি যাব। কাৰণ ইয়াতে কিউবিক ৰুটত আছে, ইয়াক যদি আমি ৰুট অভাৰ কিউবিক ৰুট উঠাই দিওঁ তেন্তে কি হ'ব? 1/3 হ'ব। এইটো সূত্ৰত যাব কিউবিক ৰুট অফ x = x টু দি পাৱাৰ 1/3। স্কয়াৰ ৰুট হলে 1/2 আমি এনেকৈ লিখিব পাৰো। ৰুটৰ মাজত যিটো থাকিব তাৰ ওপৰত এইটো 1/, হৈ পেলাই আহি যায়। গতিকে ইয়াক যদি আমি সলভ কৰো কি হ'ব? 8 কিউব × 1/3। ইয়াতে 1/3 ইয়াতে ব্ৰেকেটৰ বাহিৰত আছে, গতিকে তলতো পূৰণ হ'ব, ওপৰতো পূৰণ হ'ব। গতিকে 8 কিউব ইয়াতে কি আছে? 8 কিউব × 1/3 হ'ব আৰু তলতো কি হ'ব? 5 কিউব × 1/3। গতিকে 3 কটাকটি যাব, ইয়াতে ওপৰত থাকিব 8 আৰু তলত থাকিব 5। গতিকে 8/5 এইটো এটা অপ্ৰকৃত ভগ্নাংশ। ইয়াক আমি কি কৰিম? মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ। 5ৰে 8ক যদি হৰণ কৰো কেইবাৰ যাব? এবাৰ যাব। 5 × 1 = 5। কিমান থাকি যাব? 5 × 5 যোৱাৰ পিছত 3 থাকি যাব আৰু তলত কি থাকিব? 5। গতিকে ইয়াক আমি কি কৰিলো? মিশ্ৰ ভগ্নাংশলৈ লৈ গলো। ইয়াতে প্ৰথমতে আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ গৈছিলো আৰু ইয়াতে শেষত কি কৰিলো? আমি অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ লৈ গলো। এক সমস্ত 5 ভাগৰ 3 হ'ব ইয়াৰে এনসাৰ, অপচন বি। আমি কি কৰিলো? ইয়াতে প্ৰথমতে মিশ্ৰ ভগ্নাংশক অপ্ৰকৃত কৰিলো। ইয়াতে যেহেতু কিউবিক ৰুট আছে গতিকে এইটো 1/3 হৈয়ে যাব। গতিকে যেহেতু 1/3 হ'ব, 3 কটাকটি খেদাবৰ কাৰণে আমি কি কৰিব লাগিব? এই 512 কিহৰ কিউব হয় চাব লাগিব আৰু 125 কিহৰ কিউব হয় চাব লাগিব। কাৰণ এইটো 8 কিউব আৰু 5 কিউব হলেহে এই 3ৰ লগত আমি ইয়াক কটাকটি কৰিব পাৰিম। গতিকে 8/5 পালো আমি কটাকটি কৰি। ইয়াক আমি মিশ্ৰ ভগ্নাংশলৈ লৈ গলে কি পাম? 1 সমস্ত 5 ভাগৰ 3। অপচন বি হ'ব ইয়াৰে এনসাৰ। পিছৰ প্ৰশ্নটো কি দিয়া আছে আমি চাই লওঁ। পিছৰ প্ৰশ্নটো দিয়া আছে 96 + 32 × 5 - 31। এইটো সমাধান কৰিব লাগে। এনে ধৰণৰ কুৱেশ্যনো আহিব পাৰে, ইজি কুৱেশ্যন। ইয়াতে দিয়া আছে 96 + 32 × 5 - 31 সমান কিমান হ'ব? এইটো BOD MAS ৰুলত হ'ব। প্ৰথমতে আমি কিহৰ কাম কৰিব লাগিব? পূৰণৰ কাম কৰিব লাগিব। এইটো যোগ কৰিব নোৱাৰো। প্ৰথমতে আমি পূৰণৰ কাম কৰিলে কি কৰিব লাগিব? 32 আৰু 5 পূৰণ দিব লাগিব। কিমান হয়? 32 5 পূৰণ কৰিলে কিমান পাম? 160 - 31। এতিয়া ইয়াতে ইকুৱেল টু কিমান হ'ব ওলাব দিছে? ইয়াতে কুৱেশ্যন মাৰ্ক আছে, আমি ইয়াক x বুলি লিখিব পাৰো। ঠিক আছে, x বুলি লিখিব পাৰো। x ৰ মান বা যি ওলাই সেইটোৱে হ'ব। এতিয়া 96 160 - 31। এটা 96ৰ লগত এইটো যোগ কৰিব পাৰো আগতে, বা এইটো বিয়োগ কৰিব পাৰো। গতিকে আমি ইয়াতে যোগ কৰি দিলে কিমান হ'ব? 96ৰ লগত 160 যোগ কৰি দিলে কি হ'ব? 6 আৰু 9 × 15 আৰু ইয়াতে 256 - 31 = x, বা কুৱেশ্যন মাৰ্ক ৰাখিব পাৰো আমি ইয়াতে। 256ৰ পৰা 31 যদি মাইনাছ কৰি কি হ'ব? 6ৰ পৰা 1 গ'লে কিমান থাকে? 5 আৰু 5ৰ পৰা 3 গ'লে কিমান থাকে? 2। গতিকে 225। এতিয়া অপচন বি হ'ব ইয়াৰে এনসাৰ। আমি কি কৰিলো? প্ৰথমতে ইয়াতে পূৰণৰ কাম কৰিলো, কাৰণ এইটো BOD MAS ৰুলত কৰিব লাগিব। পূৰণ কৰিলে কিমান পাম? 160। তাৰপিছত আমি কি কৰিলো? ইয়াতে যোগ কৰিলো BOD MAS ৰুল মতে। যোগ আগতে কৰিছো, তাৰপিছত -31 কৰি দিছো। এনসাৰ কি পালো আমি? 225 = x। x মানে হৈছে কুৱেশ্যন মাৰ্ক, গতিকে x ৰ মানটো
মানটোৱে ওলাব লাগে বুলি আমি ধৰি লৈছো গতিকে आंसर হ'ব 225 পিছৰ প্ৰশ্নটো কি দিয়া আছে এটা প্ৰথমতে আছে কোৱেশ্চন মাৰ্ক তাৰ পিছত ডিভাইডেড বাই 36 7 স্কয়াৰ - 8 এটা আমি কোৱেশ্চন মাৰ্কক কি বুলি ধৰিব পাৰো x বুলি ধৰিব পাৰো ডিভাইডেড বাই কি আছে বা হৰণ 36 7 স্কয়াৰ - 8 এখিনি আমি সমাধান কৰিব লাগে x বাই 36 লিখিব পাৰো যেহেতু হৰণ আছে 7 স্কয়াৰ মানে কি হাত দুটা পূৰণ হ'ব 49 - 8 এতিয়া কি কৰিম ইয়াতে x বাই 36 ইয়াতে 49 ৰ পৰা 8 আমি বিয়োগ কৰিম কিমান পাম 41 ইয়াতে তলত একো নাই মানে কি আছে 1 এতিয়া যদি আমি ক্ৰস মাল্টিপ্লাই কৰো x ৰ লগত 1 পূৰণ হ'ব কি হ'ব 1 আৰু 36 আৰু 41 পূৰণ হ'ব 36 * 41 গতিকে 36 আৰু 41 যদি আমি পূৰণ দিও কিমান পাম 36 * 41 কিমান হ'ব 1 * 6 1 3 * 3 6 4 * 24 2 আৰু 4 3 * 12 14 গতিকে কিমান হ'ব 6 7 4 1 1476 অপচন ডি হ'ব ইয়াৰ आंसर এতে আমি কি কৰিলো কোৱেশ্চন মাৰ্কৰ ঠাইত আমি x বহাই দিলো বা x ৰ মান আমি ওলাব লাগে বুলি ধৰি লৈছো x হৰণ 36 7 স্কয়াৰ - 8 7 স্কয়াৰৰ মান কিমান 49 আৰু ইয়াতে এনেকৈ ডিভাইড বা হৰণৰ থাকিলে আমি ইয়াক তলত লিখিব পাৰো অৰ্থাৎ x ক 36 ৰে হৰণ কৰিব লাগে আমি এনেকৈ লিখিছো গতিকে ইয়াতে কি কৰিছো পাছত ক্ৰস মাল্টিপ্লাই কৰি আমি কি পাইছো x ৰ মান 36 * 41 দুইটা পূৰণ কৰি কিমান পাও আমি 1476 হ'ব ইয়াৰ आंसर 2022 চনৰ এডিআৰই এক্সামত এই কোৱেশ্চনটো আহিছিলে ইয়াতে দিয়া আছে 0.003 ডিভাইডেড বাই question mark equal to 0.3 সমীকৰণটোৰ প্ৰশ্নবোধক চিহ্নক প্ৰতিস্থাপিত কৰা সংখ্যাটো হৈছে ইয়াতে question mark যত দিয়া আছে ইয়াতে কি সংখ্যা হ'ব হেতু ওলাব দিছে ইয়াতে দিয়া আছে 0.003 divided by question mark দিয়া আছে আমি কি লিখিব পাৰো ইয়াক x লিখিব পাৰো equal to কিমান 0.3 এটো আমি সলভ কৰিলে কি হ'ব হেতু ওলাব দিছে ইয়াতে আমি কি লিখিব পাৰো 0.003 divided by x আছে মানে আমি x ক তলত লিখিব পাৰো equal to 0.3 ইয়াতে তলত কি আছে একো নাই মানে 1 আছে গতিকে আমি যদি ইয়াক ক্ৰস মাল্টিপ্লাই কৰো কি হ'ব 0.3 আৰু x পূৰণ হ'ব এনেকৈ 0.3 আৰু x ইয়াতে এনেকৈ মাল্টিপ্লাই কৰিব এনেকৈ পূৰণ হ'ব গতিকে 0.3x ইয়াতে 0.003 আৰু 1 পূৰণ হ'ব এই গতিকে ইয়াতে কি হ'ব 0.003 এতে x ৰ মান ওলাব লাগে গতিকে ইয়াতে 0.3 ইয়াতে পূৰণ হৈ আছে x equal to কি হ'ব 0.003 ইয়াতে হৰণত আহি যাব 0.3 গতিকে এইখিনি আমি সলভ কৰিলে হৈ যাব ইয়াতে এক ঘৰ দশমিক আছে তলত ইয়াতে তিনি ঘৰ আছে গতিকে এক ঘৰ দশমিক যদি আমি উঠাই দিও কি হ'ব তলত 3 হ'ব উপৰটো এক ঘৰৰ দশমিক আমি উঠাই দিব লাগিব গতিকে কি হ'ব 0.03 হ'ব ইয়াতে তিনি ঘৰত আছে দশমিক আৰু ইয়াতে এক ঘৰত আছে ইয়াতে এক ঘৰ উঠাই দিলো ইয়াতে এক ঘৰ উঠি যাব গতিকে দুই ঘৰ থাকি যাব 0.03 হৈ যাব এতিয়া এইখিনি যদি আমি কটাকটি কৰো কি হ'ব 3 ৰে ইয়াতে একবাৰ যাব আৰু দুই ঘৰ যেটো দশমিক আছে গতিকে কি হ'ব দুই ঘৰত ইয়াতে আমি দশমিক দিব লাগিব গতিকে आंसर কি হ'ব 0.01 বা 0.01 आंसर হ'ব এটা অপচন এ হ'ব ইয়াৰে आंसर পিছৰ প্ৰশ্নটো দিয়া আছে ইয়াতে 5 * 5 * 5 * 5 এনেকৈ কেইটা পাস আছে 6টা পাস আছে ইয়াতে টু দি পাৱাৰ 4 * ইয়াতে দুটা পাস আছে পূৰণ হৈ টু দি পাৱাৰ 6 ডিভাইডেড বাই 5 স্কয়াৰ = 25 টু দি পাৱাৰ ইয়াতে এটো ঘাত কিমান হ'ব হেতু ওলাব লাগে 25 ৰ ঘাত কিমান হ'ব এখিনি সমাধান কৰিলে হেতু ওলাব লাগে ইয়াতে গতিকে ইয়াতে আমি কি চাব পাৰো ইয়াতে পাস কেইটা আছে ইয়াতে এটা 6টা পাস আছে গতিকে আমি কি লিখিব পাৰো ইয়াতে যেহেতু 25 ৰ ঘাত কিমান হ'ব ওলাব লাগে গতিকে আমি কি লিখিব পাৰো এনেকৈ 25 * 25 * 25 ইয়াতে যেহেতু 5 দুটা পাস পূৰণ কৰি দিলে কি হ'ব 25 আহি যাব এটা এই দুটা পাস পূৰণ কৰি দিলে কি হ'ব 25 আহি যাব এটা আৰু এই দুটা পাস পূৰণ কৰি দিলে আৰু এটা 25 আহি যাব গতিকে টোটাল কেইটা হ'ব 25 কেইটা হ'ব তিনিটা 25 পূৰণ হ'ব ই টু দি পাৱাৰ 4 তাৰ পিছত ইয়াতে কি দিয়া আছে 5 পূৰণ 5 টু দি পাৱাৰ কি দিয়া আছে 6 গতিকে এটো আমি কি লিখিব পাৰো ডাইৰেক্ট 25 টু দি পাৱাৰ কি লিখিব পাৰো 6 লিখিব পাৰো ইয়াতে মাজত পূৰণ আছে ইয়াতে ডিভাইডেড বাই কি দিয়া আছে 5 স্কয়াৰ ইয়াতে 5 স্কয়াৰ সমান কি দিয়া আছে 25 টু দি পাৱাৰ আমি কি ধৰিব পাৰো x ধৰিব পাৰো ইয়াতে যেটো ঘাত হ'ব আমি ধৰি লৈছো এখিনি x গতিকে ইয়াতে যেটো হৰণ হৈ আছে ইয়াতে এখিনি আমি তলতো লিখিব পাৰো ঠিকে ইকুৱেল টু আমি কি লিখিম ইয়াতে 5 স্কয়াৰ কি কত আনিম আমি তলত 5 স্কয়াৰ ইয়াতে 25 পূৰণ 25 আমি কি লিখিব পাৰো 25 কিউব যেটো তিনটা 25 পূৰণ হৈ আছে আমি কি লিখিব পাৰো কিউব লিখিব পাৰো আৰু 4 ইয়াতে যেহেতু ইয়াতে ওপৰত অলৰেডি আছে গতিকে 4 টো কি লিখিব লাগিব ইয়াতে নেকৈ লিখিব লাগিব তিনিটা 25 পূৰণ হলে কি হয় 25 কিউব ওপৰত 4 আছে গতিকে ইয়াতে 4 আহি যাব পূৰণ কি দিয়া আছে 25 টু দি পাৱাৰ 6 25 টু দি পাৱাৰ কি হ'ব 625 টু দি পাৱাৰ 6 তলত 5 স্কয়াৰ আমি ৰাখি দিছো সমান কি হ'ব 25 ইয়াতে থাকিল ওপৰত কি হ'ব x ইয়াতে আমি 25 কিয় লিখিছো কাৰণ 25 ৰ ঘাত কিমান হেতু ওলাব লাগে গতিকে ইয়াতে 25 কিমান আছে আমি এটো উলাই সলভ কৰিম ইয়াতে 25 ইয়াতে আমি এটা সূত্ৰ জানো a টু দি পাৱাৰ m * a টু দি পাৱাৰ m আৰু ব্ৰেকেটত যদি এনেকৈ n থাকে অৰ্থাৎ a ৰ ঘাত যদি এনেকৈ দুটা থাকে আমি কি কৰিব পাৰো a টু দি পাৱাৰ mn ডাইৰেক্ট পূৰণ কৰি দিব পাৰো এতে 25 ৰ ঘাত 3 আছে 4 আছে গতিকে আমি ডাইৰেক্ট পূৰণ কৰি দিলে কি হ'ব 25 টু দি পাৱাৰ 12 এতে 25 ৰ ঘাত কিমান আছে 6 আছে তো আমি এনেকৈ ৰাখিম এতিয়া 25 টু দি পাৱাৰ 6 তে 5 স্কয়াৰক আমি কি লিখিব পাৰো 25 লিখিব পাৰো কাৰণ সবকে কি কৰিছো আমি 25 লৈ ট্ৰান্সফাৰ কৰিছো 25 টু দি পাৱাৰ x
ইয়াতে থাকিল এতিয়া a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ n ইয়াক আমি কি কৰিব পাৰো a টু দি পাৱাৰ m আৰু পূৰণ a টু দি পাৱাৰ n equal to a to the power কি হয় m plus n যদি সেম বেস থাকে এই ঘাত দুটা কি হয় যোগ হৈ যায় গতিকে 25 এর উপর ইয়াতে 12 আছে ইয়াতে কি আছে ঘাত 6 আছে গতিকে দুইটা যোগ হৈ যাব যোগ হলে কি হ'ব 12 আৰু 6 যোগ হলে 25 to the power কি লিখিব পাৰো আমি 12 আছে 18 আৰু ইয়াতে তলত 25 থাকিল আৰু ইয়াতে 25 to the power কি হ'ব x এটো x হয় গতিকে x ৰ মানটো ওলাব লাগে আমি ইয়াতে গতিকে 25 to the power 18 আৰু ইয়াতে 25 একো ঘাত নাই মানে আমি কি ধৰিব পাৰো ইয়াক 1 ধৰিব পাৰো আৰু 25 to the power x আৰু এটা সূত্ৰ আমি ইয়াতে মন ৰাখিব লাগিব a to the power m আৰু ডিভাইডেড যদি a to the power n হয় তেন্তে কি হয় a to the power m minus n অৰ্থাৎ ওপৰৰ বেস যদি একে থাকে ওপৰত ঘাত আৰু তলৰ ঘাত কি হৈ যায় এটো বিয়োগ হৈ যায় a to the power m by a to the power n equal to a to the power m minus n এতে 25 ৰ ঘাত কি আছে 18 ইয়াতে 1 আছে গতিকে 25 to the power 18 বিয়োগ 1 হৈ যাব মানে কিমান হ'ব এটো 25 to the power কি লিখিব পাৰো ডাইৰেক্ট 17 আৰু ইয়াতে 25 to the power কি আছে x এই 25 আমি যদি ক্যান্সেল কৰি দিও কি থাকিব 17 সমান কি হ'ব x গতিকে x ৰ মান কিমান হ'ব ইয়াতে 17 আমি এটো কেনেকৈ কৰিলো কোৱেশ্চনটো এতে 5 6টা 5 আছে টু দি পাৱাৰ 4 আছে এতে যেটো 25 ৰ ঘাত কিমান হেটো ওলাব লাগে গতিকে আমি ইয়াতে কি কৰিছো এইকেটা এই 5 5 5 এইকেটা কি কৰিছো আমি গতিকে এটা পূৰণ কৰাতকৈ আমি কি কৰি দিছো 25 * 25 * 25 আপোনালোকে শৰ্টকাটত কৰিব পাৰে ডাইৰেক্ট 25 কিউ লিখি দিব 25 তিনটা আছে মানে 25 কিউ ওপৰত 4 আছে ইয়াতে 25 to the power 6 আছে আৰু তলত 5 স্কয়াৰ মানে 25 আৰু সমান 25 ৰ ঘাত কিমান হ'ব এটো ওলাব লাগে আমি x বুলি ধৰি লৈছো ইয়াতে গতিকে 3 4 গুণ 12 আৰু এই 12 ৰ লগত এই 6 কি হ'ব যোগ হ'ব যেটো পূৰণ থাকে ঘাত কি হয় যোগ হয় 12 আছে 18 হৈ যাব আৰু ইয়াতে 5 স্কয়াৰ মানে 25 অৰ্থাৎ ইয়াৰে ঘাত কিমান 1 1 কি হৈ যাব বিয়োগ হৈ যাব 12 আছে 18 18 পৰা 1 গলে কি হ'ব 17 গতিকে 25 to the power 17 25 to the power 17 equal to 25 to the power x গতিকে x ৰ মান আমি ডাইৰেক্ট কিমান হ'ব ক'ব পাৰো x ৰ মান হ'ব 17 পুনৰকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে ধন্যবাদ